যে NDA পুনৰবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে দশমবাৰৰ কাৰণে প্ৰধান মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰে শপত গ্ৰহণ কৰিব আৰু তেওঁ বিহাৰৰ ৰাজনীতিৰ সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ এক প্ৰকাৰ নীতিশ কুমাৰে ইতিমধ্যেই ৰচনা কৰিছে আৰু তাত আজিৰ এই ফলাফল আকৌ যোগ হ'ব নিশ্চিত ৰূপত নীতিশ কুমাৰ এগৰাকী বিহাৰৰ কাৰণে দিগ্গজ নেতা লালু প্ৰসাদৰ পিছত নীতিশ কুমাৰৰ যেটো উত্থান আজি সেয়া ধৰি ৰাখিব পাৰিছে নীতিশ কুমাৰে JDU যোগেদি সমতা পাৰ্টিৰ যোগেদি আৰম্ভ কৰা এই ৰাজনীতিকজনে কি দেশৰ ৰাজনীতিত ৰাষ্ট্ৰীয় প্ৰেক্ষাপট বা কি বিহাৰৰ ৰাজনীতিৰ ৰাজ্যিক প্ৰেক্ষাপটত দুয়োটাতে তেওঁ নিজৰ যিখিনি পাৰদৰ্শিতা সেইখিনি তেওঁ প্ৰমাণ কৰিছে কিন্তু বিগত সময়ত যদি আমি চাওঁ তেওঁ যেতিয়া ৰেল মন্ত্ৰী আছিল তেওঁ যেতিয়া কৃষি মন্ত্ৰী আছিল তেতিয়াও তেওঁ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল অটল বিহাৰী বাজপেয়ীৰ দিনৰ কথাই কওক বা তাৰ পৰৱৰ্তী সময়তে যদি আমি চাওঁ তেনেহ'লে দেখিম যে নীতিশ কুমাৰে কেন্দ্ৰীয় চৰকাৰত অংশগ্ৰহণ কৰাৰ সময়ত যথেষ্টখিনি তেখেতে সুনাম অৰ্জন কৰিছিল এটা নিকা ভাৱমূৰ্তি তেওঁ তৈয়াৰ কৰিছিল ঠিক একেদৰে বিহাৰৰ ৰাজনীতিতো তেওঁ দীৰ্ঘ সময়ৰ মুখ্যমন্ত্ৰী হৈ থাকি তেওঁ যিখিনি কৌশলী স্থিতি গ্ৰহণ কৰিছিল সেইখিনি কিন্তু মানিব লাগিব এটা সময়ত তেওঁ লালু প্ৰসাদৰ বিৰোধী শিবিৰত আছিল আৰু তাৰ পিছত আকৌ এটা সময়ত ৰাজনৈতিক বাধ্যবাধকতাত লালু প্ৰসাদৰ হাতত হাত ধৰি তেওঁ ৰাজনীতি কৰিছিল যদিও ৰাজনীতি কৰিছিল দুই এখন সভাৰ বাহিৰে একেখন মঞ্চত কিন্তু লালু প্ৰসাদৰ লগত তেওঁ থিয় হোৱা নাছিল একেদৰে তেওঁ নৰেন্দ্ৰ মোদীৰ লগত এটা সময়ত বিপৰীত স্থিতিত অৱস্থান কৰিছে যেতিয়া লালু প্ৰসাদৰ লগ লাগিছে সেই একজন মানুহে আকৌ এটা সময়ত লালু প্ৰসাদৰ বিৰোধিতা কৰি আকৌ নৰেন্দ্ৰ মোদীৰ লগ লাগিছে বিজেপিৰ বিৰোধিতা কৰিছে এটা সময়ত আকৌ বিজেপিৰ লগত একেলগে ৰাজনীতি কৰিছে বিজেপিৰ লগত ৰাজনীতি কৰাৰ সময়তো আপুনি মন কৰিব যে নীতিশ কুমাৰ দুই এখন সভাতহে বিজেপিৰ লগত একেলগে বহিছে প্ৰধানমন্ত্ৰীৰ লগত একেলগে বহিছে কিন্তু প্ৰায় তেওঁ এককভাৱে ৰাজনৈতিক কেম্পেইনিং কৰে বিজেপিৰ ফালেদি কৰে JDUৰ ফালেদি কৰে এই যেটো কৌশলী স্থিতি নীতিশ কুমাৰে RJDৰ ক্ষেত্ৰতেই হওক বিজেপিৰ ক্ষেত্ৰতেই হওক দুইটা দলৰ লগত মিত্ৰতা কৰি বিগত সময়ত চৰকাৰ গঠন কৰিছে কিন্তু দুইটা দলৰ লগত তেওঁ একেবাৰে বিলীন হৈ যোৱা নাই কৰবাত নিজৰ স্বকীয়তা তেওঁ ধৰি ৰাখিবলৈ সক্ষম হৈছে সেই কাৰণে সাগে তেওঁ দুটা নিৰ্বাচনত ধাৰাবাহিকভাৱে তেওঁ তৃতীয় স্থানত থকাৰ পিছতো RJDৰ লগতেই হওক বিজেপিৰ লগতেই হওক মুখ্যমন্ত্ৰী কিন্তু তেওঁই হৈছে এইটো হৈছে নীতিশ কুমাৰৰ অন্যতম এটা যাদু আৰু তেওঁ যেটো নিকা ভাৱমূৰ্তি যদিও তেওঁ পালতুৰাম বুলি বহুতেই সমালোচনা কৰে এই যে আমাৰ অসমত হাগ্ৰাম মহিলাৰ যেটো ৰাজনীতি সকলোকে লৈ আগবঢ়াৰ যেটো চিন্তা হিন্দু মুছলমান জৈন খ্ৰীষ্টান বুদ্ধিষ্ট হাগ্ৰাম মহিলাৰ সকলোকে লৈ যেনেকৈ বিটিআৰত ৰাজনীতি কৰি আহিছে এবাৰো যেনেকৈ বিটিআৰত হাগ্ৰাম মহিলাৰ যাদু চলিল ঠিক তেনেকুৱা এক সকলোকে লৈ ৰাজনীতি কৰিব বিচাৰে এগৰাকী নীতিশ কুমাৰে বিজেপিৰ লগত থকাৰ পিছতো মুছলমানৰ ভোট নীতিশ কুমাৰে লাভ কৰে এটো নীতিশ কুমাৰৰ এটা সুকীয়া ব্যক্তিত্বৰ ফল এবাৰ ভবা হৈছিল যে আগ্ৰাসী ৰূপত বিজেপিয়ে যেটো কেম্পেইনিং কৰিছে মুছলমানৰ বিৰোধী স্থিতি লৈছে অনুপ্ৰৱেশ প্ৰবৰ্জনৰ সমস্যাৰ কথাটো সবল ৰূপত বিজেপিয়ে উত্থাপন কৰিছে গতিকে নীতিশ কুমাৰে সাগে এবাৰ মুছলমানৰ ভোট নাপাব কিন্তু এই ফলাফলে হেয়া কোৱা নাই নীতিশ কুমাৰে ভোট পাইছে হিন্দুৰ ভোট যেনেকৈ পাইছে মুছলমানৰ ভোটো তেনেকৈ নীতিশ কুমাৰে নিশ্চয় পাইছে নতুবা এই 101খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি নীতিশ কুমাৰে 78খন আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি যা আছে এয়া ইমান সহজ নহয় এখন আসনত বিজেপিও প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু বিজেপি এতিয়ালৈকে 85খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিৰ যেটো ধাৰাবাহিকতা হেতু বিগত নিৰ্বাচন সময়ত আমি দেখিবলৈ পাইছিলো তেওঁলোকৰ দিনক দিনে উত্থান ঘটিছে বিহাৰৰ ৰাজনীতিত কিন্তু তাৰ বিপৰীতে জনতা দলৰ কিছু হ্ৰাস পাইছিল এইবাৰ দুটা নিৰ্বাচনৰ তুলনাত যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে তাৰ বিপৰীতে কিন্তু RJD আমি যদি চাওঁ বিগত তিনিটা নিৰ্বাচনত এই নিৰ্বাচনটোৰ হৈতে তেনেহলে ধাৰাবাহিকভাৱে ইটো নিৰ্বাচনৰ পৰা হিটো নিৰ্বাচনলৈ হ্ৰাস পাইছে ইটো নিৰ্বাচনৰ পৰা পিছৰ নিৰ্বাচনটোলৈ ব্যাপক ৰূপত হ্ৰাস পাইছে 80খনৰ পৰা তেওঁলোক নামি আহিছিল 74 লৈ 74খন আসনলৈ নামি আহিছিল আৰু এতিয়া গৈ এবাৰ তেওঁলোক যেটো পৰ্যায়ত 74খনৰ আধা আসন এবাৰ পাবনে নাপায় এই মুহূৰ্তত সন্দেহৰ আৱৰ্তত আছে এই পৰ্যায়লৈ গতি কৰিছে নীতিশ কুমাৰৰ যি যাদু তাৰ ওচৰত আসলতে টছনছ হৈ গৈছে তেজস্বীৰ ৰাজনীতি
যদিও যুৱ ভোটাৰে তেজস্বীক সমৰ্থন কৰিব বুলি ভবা হৈছিল, যিবিলাক সমীক্ষা চলোৱা হৈছিল, সেই সমীক্ষাবিলাকত যদিও নীতিশ কুমাৰতকৈ তেজস্বীৰ কিছু উত্থান দেখুওৱা হৈছিল, মুখ্যমন্ত্ৰী হিচাপে য়ং ভোটাৰে তেজস্বীক বিচাৰে বুলি কোৱা হৈছিল, কিন্তু তেজস্বীৰ সেই যাদু নিৰ্বাচনী ফলাফলত প্ৰমাণ হোৱা নাই। প্ৰমাণ হৈছে নীতিশ কুমাৰৰ যাদু অব্যাহত থকাৰহে। ডেফিনেটলি বিহাৰৰ এই নিৰ্বাচনৰ ফলাফল দেশৰ ৰাজনীতিত ক'ৰবাত নহয় ক'ৰবাত পৰিবই, বিশেষকৈ অসম, পশ্চিমবংগ এনেকুৱা ওচৰ চুবুৰীয়া যিবিলাক ৰাজ্য আছে, এই ৰাজ্যবিলাকৰ আগন্তুক বিধানসভা নিৰ্বাচনত যে ইয়াৰ ফলাফল পৰিব এয়া খাটাং। আজি হয়তো অসমত বিৰোধী শক্তিয়ে বিহাৰৰ নিৰ্বাচনৰ কোনো ফলাফল অসমৰ লগত নিমিলে বুলি ক'ব, অসমৰ জনগাঁথনি বেলেগ, অসমৰ পৰিৱেশ বেলেগ, ইয়াত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি ক'ব। কিন্তু যদি আজি RJDৰ বা মহাগঠবন্ধনৰ যদি ফলাফল ভাল হ'লহেঁতেন, তেতিয়াহ'লে হয়তো বিৰোধীয়ে ক'লেহেঁতেন যে ডেফিনেটলি বিহাৰৰ নিৰ্বাচনৰ প্ৰভাৱ অসমত পৰিব। কিন্তু এতিয়া কি কংগ্ৰেছ, কি ৰাইজৰ দল, কি অজাপ, তেওঁলোকে নিশ্চিতভাৱে বিহাৰৰ কোনো ফলাফল নপৰিব বুলি চাগে ক'ব। হ'লেও অসমৰ নিৰ্বাচনত আগন্তুক দিনত এই বিহাৰৰ নিৰ্বাচনৰ যে অলপ হ'লেও প্ৰভাৱ পৰিব, এয়া কিন্তু খাটাং।